ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আজি মে মাহৰ 9 তাৰিখ। আজি বাৰ হ'ব শনিবাৰ। আজি তিথি হ'ব কৃষ্ণা সপ্তমী তিথি, তাৰপিছতে কৃষ্ণা অষ্টমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব শ্ৰৱণা নক্ষত্ৰ, তাৰপিছতে ধনিষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব শুক্ৰ যোগ, তাৰপিছতে বৰ্জ্য যোগ আৰম্ভ হ'ব। কৰণ হ'ব ববকৰণ, তাৰপিছতে বালববকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব মকৰ ৰাশি। আজি জন্মত মকৰ ৰাশি, শূদ্ৰবন মতান্তৰে বৈশ্যবন দেৱগণ মৰণত দ্বীপদোষ। আজি যোগিনী বাইকোণত সূৰ্য উদয় হ'ব 4:44 মিনিটত, সূৰ্যাস্ত সম হ'ব 5:54 মিনিটত। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে বৃশ্চিক ৰাশি, বৃষ ৰাশি, কুম্ভ ৰাশি আৰু মিথুন ৰাশি। ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। এই জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি দিনটো চাকৰিয়ালসকলে বা কৰ্মৰ ক্ষেত্ৰতে কৈছে দ্ৰুতগতিৰে কাম কৰি আপুনি সফল হ'ব পাৰিব, চেষ্টা কৰক বুলি কৈছে। আপোনালোকৰ শক্তি দেখি বিষয়াই সন্তুষ্ট হৈ প্ৰমোশ্যন দিব পাৰে, প্ৰশংসা কৰিব। একে সময়তে এই সময়খিনিত ব্যৱসায়ীসকলে প্ৰচাৰ প্ৰসাৰত গুৰুত্ব দিয়ক, লাভ নিশ্চিত। যুৱক যুৱতীসকলে কামবোৰ সম্পূৰ্ণ কৰিবলৈ আত্মবিশ্বাস বজাই ৰাখক। সন্ধিয়া পূজা কৰক, মাতৃ বিশেষকৈ আপোনালোকে সন্মান কৰক বুলি কৈছে। কাৰো লগত ভুল বুজাবুজি হ'বলৈ নিদিব। সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। যুৱক যুৱতীসকলে কামবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব লাগিব, কষ্ট কৰিব লাগিব, তেতিয়াহে উন্নতি পাব। আত্মবিশ্বাসে আপোনালোকৰ আগ্ৰহ বঢ়াব বুলি কৈছে। একে সময়তে সন্ধিয়া সময়খিনি পূজা পাঠ কৰিলেও উপকৃত হ'ব। আজি বিশেষকৈ কৰ্মৰত লোকসকলে কামৰ পৰা আঁতৰি বেলেগ কামত আপোনালোকে ধ্যান নিদিব, নিজৰ কামৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক, নহ'লে চাকৰি বা কৰ্মক্ষেত্ৰত সমস্যা হ'ব পাৰে। ছিনিয়ৰসকলে বৰ্তমান সময়ত আপোনালোকৰ কামবোৰ যদি দায়িত্ব দিয়ে কিবা এটা কামৰ, সেই দায়িত্বখিনি সুন্দৰভাৱে পালন কৰক। আজিৰ দিনটোত বেছিকৈ আপোনালোকে তেলীয়া খাদ্য নাখাব, এচিডিটি আপোনালোকৰ হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। ব্যৱসায়ীসকলৰ ৰৈ থকা কামবোৰ কৰিবলৈ সাজু থাকক। দিনৰ শেষলৈকে আপোনালোকৰ সকলো কামবোৰ শেষ হ'ব পাৰে। আজি ব্যৱসায়টোত ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে যে যুৱক যুৱতীসকলে বহুত খৰচ কৰিবলগীয়া পৰিস্থিতি আহিব পাৰে বুলি কৈছে। প্ৰেমত ভুল বুজাবুজি হ'বলৈ নিদিব। বৈবাহিক জীৱনত দিনটোৰ প্ৰথম ভাগৰ পৰা মাধুৰ্য থাকিব। অন্য প্ৰেমৰ সম্পৰ্কতো আপোনালোকৰ ভুল বুজাবুজিবোৰ দূৰ হ'ব। এলাহ আৰু ভাগৰৰ বাবে কিছু কাম আজিৰ দিনটোত অলপ শেষ হোৱাৰ পৰা ৰক্ষা পৰিব পাৰে বুলি কৈছে। ছিনিয়ৰসকলে গালি পাৰিব পৰা বা আপোনালোকক বেয়াকৈ ক'ব পৰা কাম কেতিয়াও নকৰিব। কিছু লোকৰ মূৰৰ বিষ, জ্বৰ, চৰ্দি হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ বিশেষ যত্ন ল'বলৈ পৰামৰ্শ দিয়া হৈছে। ব্যৱসায়ত কাকো ধাৰত আপোনালোকে বস্তু নিদিব, নহ'লে টকা পইচা উলিয়াবলৈ কষ্ট হ'ব। যুৱক যুৱতীসকলে সৰু ভাই ভনীৰ সৈতে প্ৰেমেৰে থাকক, বুজাবুজিৰে থাকক। অধিকাৰ কথাত বিশেষকৈ খং উঠিব পাৰে। একে সময়তে খং নকৰিব আজিৰ দিনটোত। আজি মাৰ্কেট কৰোঁতে, বজাৰ কৰোঁতে বিশেষকৈ বাজেট চাব, নহ'লে আৰ্থিক টনাটনি হ'ব পাৰে। ঋণ ল'বলগীয়া পৰিস্থিতি আহিব পাৰে বুলি কৈছে। কামৰ গুণ আপোনালোকে ভালকৈ ৰাখিব লাগিব। আজি ককা আইতা নাতি নাতিনীৰ সৈতে বিশেষকৈ ভাল সময় কটাবলৈ সুযোগ পাব। একে সময়তে মনত ৰখাটো প্ৰয়োজন আছে, গ্ৰহৰ যি স্থিতি চাই আপোনালোকে বিনিয়োগ কৰক, নহ'লে লোকচানৰ পৰিস্থিতি আহিব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত মেঘ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব, ষ্টাডি ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব, যিয়ে তেওঁলোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা দিব বুলি কৈছে। আজি সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। মেঘ ৰাশিৰ জাতক জাতিকাসকলে ভাল ফল পাব। ধৈৰ্য সংযম বজাই ৰাখক। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। শনিদেৱৰ কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰি ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ, বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। সহকৰ্মীক সহায় ল'বলৈ সংকোচ একেবাৰে নকৰিব, সহযোগিতা বঢ়াওক বুলি কৈছে। খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সাৱধান হ'বলৈ কৈছে, নহ'লে অসুস্থ হ'ব পাৰে। ব্যৱসায়ত যিকোনো সিদ্ধান্ত ভাবি চিন্তি লওক। কিবা এটা সিদ্ধান্ত ল'ব বিচাৰিছে ব্যৱসায়ত, বহুত বেছি ভাবি চিন্তি ল'লে উপকৃত হ'ব বুলি কৈছে, নহ'লে আপুনি সমস্যাত পৰিব পাৰে। পুৰণি ভুল আপোনালোকৰ মনত ৰাখিব লাগিব। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আগতে যদি কিবা এটা মিষ্টেক কৰিছে, সেই মিষ্টেক বা ভুলৰ পৰা শিকিব লাগিব, নহ'লে আকৌ একে ভুল কৰিলে সমস্যাত পৰিব পাৰে। যুৱক যুৱতীসকলে বিশেষকৈ বৰ্তমান যুৱক যুৱতীসকলে স্বভাৱত নেতিবাচক ফল দেখা পাব পাৰে। গতিকে নেতিবাচক যিবোৰ আপোনালোকৰ ফল, সেইখিনি আপোনালোকৰ নোহোৱাৰ আগতেই সেইখিনি ক্ষেত্ৰত আপোনালোকে ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িব লাগিব। স্বভাৱত ইতিবাচকতা আনিব লাগিব। সহজ সৰল আপোনালোকে হৈ থাকক আৰু খং পৰিহাৰ কৰক। সফল হ'বলৈ হ'লে নেতিবাচক চিন্তাবোৰ এৰিবই লাগিব বুলি কৈছে বৃষ ৰাশিৰ জাতক জাতিকাসকলে।
আজি যিমান পাৰে বৰ্তমান সময়ত শান্ত কথা ক'বলৈ চেষ্টা কৰক, খঙেৰে ক'ব পাৰে, সাৱধান হওক। খং থাকিলেই সমস্যা হ'ব পাৰে। দাম্পত্য জীৱনত পুৰণি কথা এতিয়া এৰাই চলাৰ প্ৰয়োজন আছে, নহ'লে টেনশ্যন হ'ব পাৰে। বৰ্তমান কথাতে আপোনালোকে গুৰুত্ব দিব লাগে। আগৰ কথাবোৰ ওলালে বৈবাহিক জীৱনতে হওক, ঘৰখনতে হওক সমস্যাৰ সৃষ্টি হ'ব পাৰে। চাকৰিয়াল বা বিভিন্ন কৰ্মৰত লোকসকলে আনক সহায় কৰাত দিন যাব পাৰে, গতিকে অলপ সাৱধান হ'ব, নিজৰ কথাও ভাবিব। স্বাস্থ্যৰ বাবে গধুৰ খাদ্য এৰক বুলি কৈছে। সাধাৰণ পুষ্টিকৰ খাদ্য খোৱাটো ভাল হ'ব। ব্যৱসায়ে চৰকাৰী কাম ৰৈ থাকিলে বিশেষকৈ সময় শেষ কৰক বুলি কৈছে, নহ'লে বাধা আহিব পাৰে। যুৱক যুৱতীসকলৰ জ্ঞান বঢ়াবলৈ বৰ্তমান সময়ত ধৰ্মীয় কিতাপ, কোনো ভাল লিখকৰ কিতাপ এখন পঢ়ক বুলি কৈছে, মনত শান্তি আহিব। ঘৰখনত শান্তিৰ বাবে ভজন কীৰ্তন আপোনালোকে কৰিব পাৰে। দান পুণ্যক আপোনালোকে আজি দিনটো গুৰুত্ব দিয়ক। আজি শনি বিশেষকৈ দেৱৰ ৰিলেটেড বা তেওঁলোকৰ সম্বন্ধ থকা কিছুমান বস্তু আপোনালোকে দান কৰিলে উপকৃত হ'ব, যেনে কলা ছাতি বা কলা ৰঙৰ বস্তু আপোনালোকে দান কৰিলে উপকৃত হ'ব। দিনটো ঠিকে থাকিব, কিন্তু চাকৰিয়ালসকলে বা বিভিন্ন কামৰ লগত জড়িত লোকসকলে বিশেষকৈ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সফল আৰু চতুৰ হ'ব। ভাল ফলো পাব, ধৈৰ্য লাগিব। যিকোনো কামতে আজিৰ দিনটোত কাম কৰোঁতে তৎক্ষণাৎ ৰিজাল্ট নিবিচাৰিব, কামখিনি কৰি যাওক, সেই ৰিজাল্ট বা ফলো আপোনালোকে আহি থকা দিনত পাব। স্বাস্থ্য দিনটোৰ শেষৰলৈ ভালে থাকিব, আৰু ভালকৈ ৰাখিবলৈ হ'লে বেছিকৈ ঠাণ্ডা বস্তু নাখাব। আজি ব্যৱসায়ে কাগজ পত্ৰ সম্পূৰ্ণ কৰি ৰাখক, নহ'লে কিছু জৰিমনা ভৰিবলগীয়া পৰিস্থিতি আহিব পাৰে। লোনৰ বাবে আবেদন কৰিব পাৰে কিছু লোকে, যিসকলৰ এটা সমস্যা হৈছে। যুৱক যুৱতীসকলে বেছি ভাবি নাথাকিব, নহ'লে সুযোগ হেৰুৱাব। পৰিয়ালত সৰু সদস্যই পৰামৰ্শ বিচাৰিব পাৰে আপোনালোকৰ, গতিকে সহায় কৰক পাৰিলে। এই সময়খিনিত বৈবাহিক জীৱনতে হওক, প্ৰেম জীৱনতে হওক ভুল বুজাবুজি হ'বলৈ নিদিব। মাৰ স্বাস্থ্যক লৈ কিছু লোকৰ চিন্তা হ'ব পাৰে। ডায়েবেটিছ ৰোগীসকলে বিশেষকৈ ঔষধ সময়মতে খাওক, আৰু যিখিনি খাদ্য খালে আপোনালোকৰ সমস্যা হয় সেই ধৰণৰ খাদ্য পাতিবোৰ এভইড কৰি চলক। ব্যৱসায়ীসকলৰ ক্লায়েণ্টৰ সৈতে মিটিং হোৱাৰ সম্ভাৱনা আছে, কিছু আলোচনা হ'ব পাৰে, কিছু লাভ হ'ব। ছাত্ৰ ছাত্ৰীসকলে স্কুল কলেজত বিশেষকৈ নামভৰ্তি কৰি নিজৰ পঢ়া শুনাৰ জীৱনটো আগবঢ়াই নিয়াৰ বাবে ভাল সময়। ষ্টাডি ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব লাগে। বেয়া লগ সংগত পৰি পেলাই যিকোনো কামত আপোনালোকে একেবাৰে নাযাব আজি, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব বুলি কৈছে। শুভ ৰং হ'ব বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে হালধীয়া ৰং, আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো আপোনালোকৰ ভালদৰে পাৰ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মিথুন ৰাশি। মিথুন ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। কষ্ট হ'ব, কষ্টৰ ফলো আপোনালোকে পাব বুলি কৈছে। কঠোৰ পৰিশ্ৰমৰ বেছি ফল লাভ কৰিব পাৰে। আজি বিষয়াসকলে প্ৰমোশ্যন দিব পাৰে কিছু লোকক। ৰখাল আপোনালোকে কথা বজাই ৰাখক। বৰ্তমান সময়ত স্বাস্থ্যৰ বাবে আপোনালোকৰ যি উপকাৰী খাদ্য খাওক বুলি কৈছে, ফলজাতীয় খাদ্য খাওক, পানী খাওক বুলি কৈছে। ব্যৱসায়ত কিনা বেচাৰ ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হওক। যুৱক যুৱতীসকলে সাৱধান হৈ কাম কৰিব লাগিব, নহ'লে পিছত ভৰিত নিজে কোঠা মাৰিব পাৰে, গতিকে ধ্যান ৰাখিব। সন্তানৰ ফালৰ পৰা মনটো সন্তুষ্ট হৈ থাকিব। বিবাহিত লোকসকলৰ মনটো ফৰকাল থাকিব। সন্তানৰ সফলতাক লৈ কিছু লোকে গৌৰৱ হ'ব। মান সন্মানো কিছু লোকৰ বাঢ়িব পাৰে বুলি কৈছে। একে সময়তে চাকৰিয়ালসকলে অফিচত আইনী বিষয়ত অৱহেলা নকৰিব, নহ'লে পক্ষৰ দুৰ্বল আৰু সমস্যা হ'ব পাৰে। বিশেষকৈ বৰ্তমান সময়ত ঘাম ওলোৱা কাম বেছিকৈ কৰক, ব্যায়াম কৰক। প্ৰডাকশ্যনৰ কাম কৰাৰ লোকৰ বাবে আজি সময় ভাল। এই সময়খিনি আৰ্থিক অৱস্থা উন্নতি হ'ব। যুৱক যুৱতীসকলে মানুহৰ ধাৰণাক লৈ চিন্তিত হ'ব। ঘৰখনৰ পৰিৱেশ বহুত বেছি ভাল হৈ থাকিব দিনটো প্ৰথম ভাগত। পৰিয়ালৰ সৈতে বহি কথা পাতিব। আজি পূজা পাঠ বা অনুষ্ঠানৰ কথাও হ'ব পাৰে কিছু লোকৰ। একে সময়তে এই সময়খিনিত আজি 9 তাৰিখৰ দিনটোত চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত দ্ৰুতগতিত অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ শক্তি দেখি বিষয়ে সন্তুষ্ট হৈ প্ৰমোশ্যন দিব পাৰে। কিছু লোকৰ শৰীৰত আইৰণৰ অভাৱ হ'ব পাৰে, গতিকে সেউজীয়া শাক পাচলি, তেজ বঢ়োৱা খাদ্য খাব লাগে। ব্যৱসায়ে প্ৰচাৰ প্ৰসাৰত গুৰুত্ব দিব লাগে। কেনেকৈ আগবাঢ়িব তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক, লাভ নিশ্চিত হ'ব। যুৱক যুৱতীসকলে কামবোৰ কৰিবলৈ নিজৰ যি মনৰ যি শক্তি সেইটো বজাই ৰাখিব লাগিব, আত্মবিশ্বাস বজাই ৰাখিব লাগিব। এই সময়খিনিত চাকৰিয়ালসকলে বৰ্তমান কামবোৰ সুন্দৰভাৱে কৰিব লাগে বুলি কৈছে। এই সময়খিনিত এলাহ আৰু ভাগৰৰ বাবে কামবোৰ সময়মতে নহ'ব পাৰে, গতিকে কিছু ক্ষেত্ৰত গালি গালাজ আপোনালোকৰ শুনিবলগীয়া হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। মূৰৰ বিষ, জ্বৰ চৰ্দি হ'ব পাৰে কিছু লোকৰ। ব্যৱসায়ত কাকো আপোনালোকে তৎক্ষণাত বিশ্বাস নকৰিব। এই সময়খিনিত কৈছে যে চাকৰিয়ালসকলে সহকৰ্মীক সহায় লৈ বিশেষকৈ নিজৰ যিখিনি আধৰুৱা কাম আছে সেই কামখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে বুলি কৈছে। আজি এই সময়খিনিত কিন্তু আইনীৰ বিষয়ত অৱহেলা নকৰিব, নহ'লে পক্ষৰ দুৰ্বল হ'ব পাৰে। একে সময়তে নিজৰ মনোবল মজবুত কৰি ৰাখক বুলি কৈছে। আজি
যোৱা কেইদিনমানৰ পৰা যি কামৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰি আছিল, হাৰ্ড ৱৰ্কিং কৰি আছিল, আজি তাৰ ফল আপোনালোকে আশাতকৈ বেছি পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কোনো কাম কৰাৰ আগতে সম্পূৰ্ণ ৰূপৰেখা বনাই লওক, কেনেকৈ কামখিনি চম্ভালিব, কেনেকৈ আগবঢ়াই নিব, তাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে প্লেনিং আগতীয়াকৈ কৰিব লাগিব, তেতিয়াহে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। আজি এই দিনটোত বিশেষকৈ সম্পৰ্কবোৰ চম্ভালক আৰু বৰ্তমানত থাকক, নহ'লে যোৱা নেতিবাচক কথাবোৰে আপোনাক আজিও অলপ অশান্ত কৰিব পাৰে বুলি কৈছে। কোনো বিশেষ বস্তু হেৰুৱা বা চুৰি হোৱাৰ পৰিস্থিতি হৈছে, গতিকে অৱহেলা একেবাৰে নকৰিব। কাৰোবাৰী বিষয়ত সম্পূৰ্ণ নিষ্ঠাৰে কামত মন দিয়ক, আনৰ ওপৰত ভৰসা বা নিৰ্ভৰ কৰাটো উচিত নহয়। লাভৰ পথ আৰু বেছি প্ৰশস্ত হ'ব। চাকৰিয়াল লোকে অতিৰিক্ত কামৰ বোজাৰ বাবে অলপ চাপত থাকিব আজি শনিবাৰৰ দিনটোত। স্বামী স্ত্ৰীৰ মাজত সুন্দৰ বুজাবুজি থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সংবেদনশীল হওক, ইজনে সিজনৰ অনুভৱক সন্মান কৰক, সুখ দুখত লগ দিয়ক, ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে অলপ ধ্যান ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ক'ৰবাত বিনিয়োগ কৰাৰ পৰিকল্পনা যদি কৰিছে তেন্তে তৎক্ষণাৎ কৰক, নিশ্চিতভাৱে লাভ হ'ব। চাই ল'ব সকলো দিশ, নিশ্চয়কৈ সুন্দৰ ফল পাব। পৰিয়ালৰ সদস্য সুখৰ প্ৰাথমিকতাক বিশেষকৈ আপোনালোকে গুৰুত্ব দিব লাগিব আৰু সুখ সুবিধা বা তেওঁলোকৰ যি অভাৱবোৰ আছে সেইবোৰ পূৰণৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। খৰচো হ'ব, কিন্তু যিকোনো কামত একাগ্ৰতা এৰাই চলিলে সমস্যা হ'ব পাৰে। অৱহেলাৰ বাবে কিছুমান কাম ধৰিও মাজতে ৰৈ যাব পাৰে, গতিকে ধ্যান ৰাখিব। খৰচৰ ক্ষেত্ৰত কৃপণতা কৰিলে পৰিয়ালৰ বাবে সমস্যা হ'ব পাৰে, নিজৰ বাবে সমস্যা হ'ব পাৰে। নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰি আগবাঢ়িব লাগিব, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব, ভাল হ'ব। কৰ্মস্থলীত পৰিশ্ৰমৰ ফল পাব, কিন্তু আভ্যন্তৰীণ যি ব্যৱস্থা আৰু কাৰ্যপ্ৰণালীত পৰিৱৰ্তন অনাৰ প্ৰয়োজন আছে। বাস্তু নিয়মো আপোনালোকে পালন কৰক। ঘৰখনৰ চাফ চিকুণতাৰ প্ৰতি গুৰুত্ব দিয়ক। দাম্পত্য জীৱন সুখী হৈ থাকিব। ঘৰখনৰ পৰিয়ালৰ পৰিৱেশো সৌন্দৰ্যপূৰ্ণ হৈ থাকিব। বৰ্তমান পৰিৱেশৰ পৰা নিজকে বচাই চলাটো প্ৰয়োজন আছে। প্ৰদূষণ আৰু ভিৰ কৰা ঠাইলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ কৈছে। ভাগ্য ৰং হ'ব আজি আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু ভাগ্যশালী সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় শনিদেৱ, ওম নমঃ শিৱায় লিখি দিব। দিনটো আপোনালোকৰ ভালদৰে পাৰ হওক, মনৰ যিখিনি ইচ্ছা আছে সেইখিনি সোনকালে পূৰণ হওক। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আধৰুৱা কামখিনি পূৰণ হ'ব। আজি আপোনালোকৰ ব্যস্ততাপূৰ্ণ ৰুটিনত কেইটামান পৰিৱৰ্তন কৰিলে আপোনাক সকাহ আৰু শিথিলতা পাব, বিশেষকৈ শিথিলতা প্ৰদান কৰিব আৰু আপোনালোকৰ মনটো সতেজ অনুভৱ কৰিব বুলি কৈছে। যুৱক যুৱতীসকলে বৰ্তমান সময়ত কোৱা হৈছে যে তেওঁলোকৰ পুণ্য কামৰ বাবে প্ৰশংসা লাভ কৰিব বুলি কৈছে। অন্যান্য কাৰ্যকলাপৰ ধাৰাও আপোনালোকৰ আজি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ধ্যান ৰাখিব লাগিব, বংশৰ ফালে কিছু চিন্তা থাকিব পাৰে। ঘৰখনৰ পৰিয়ালৰ লৈ আপোনালোকৰ চিন্তা থাকিব। এই সময়ত ধৈৰ্য আৰু সংযমত যোৱাৰ সময়, কাৰণ খং আৰু বকাবকি কৰিলে পৰিস্থিতি আৰু বেছি বেয়া হ'ব পাৰে। আপোনজনৰ লগত ইতিবাচক কথা বতৰা পাতিব। আজি ব্যৱসায়িক কাগজ পত্ৰ সংঘটিত কৰি ৰাখক। ষ্টক মাৰ্কেট বা অন্যান্য সামগ্ৰীত বুদ্ধিমানৰূপে বিনিয়োগ কৰক। চৰকাৰী গোচৰ আবদ্ধ হৈ যদি আছে কিছু লোকৰ, তেন্তে কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সহায়ত সমাধান কৰিবলৈ চেষ্টা কৰক। কাৰ্যালয় কাৰ্যসূচী আয়োজন কৰা হ'ব। ঘৰখনত মৰম আৰু শান্তি পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখিবলৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে। মানসিক চাপ আৰু ভাগৰৰ অৱস্থাৰ পৰা আঁতৰি থাকক। স্বাস্থ্যৰ প্ৰতি সচেতন হওক। আজি ঘৰখনৰ ৰক্ষণাবেক্ষণ আৰু বজাৰ কৰাৰ ক্ষেত্ৰত ব্যয় কৰা হ'ব। নিৰ্দিষ্ট মানুহক লগ পোৱাটো উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু কোনো বিশেষ বিষয়ত আলোচনা হ'ব পাৰে। আজি বিশেষ সফলতাত উপনীত হোৱাৰ সম্ভাৱনা আছে। নেতিবাচক কাম আৰু নেতিবাচক কামত সময় নষ্ট নকৰিব। অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ উপস্থিতিত আপুনি বহু তথ্য লাভ কৰিব। মনৰ অস্থিৰতা আৰু উত্তেজনাৰ অৱস্থা হ'ব পাৰে। প্ৰকৃতিত কিছু সময় কটাওক আৰু ধ্যান ধাৰণাত মনোনিৱেশ কৰক। আজি ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে ব্যৱসায়ীয়ে পৰিৱৰ্তন কৰাতকৈ বৰ্তমান কামবোৰৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাটো প্ৰয়োজন আছে। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰা হ'ব। চৰকাৰী চাকৰিয়ালসকলৰ কামৰ হেঁচা থাকিব। স্বামী স্ত্ৰীৰ মাজত আজিৰ দিনটোত কোৱা হৈছে যে সুখৰ পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক যত্ন ল'ব লাগিব বুলি কৈছে, বুজি পাব লাগিব। প্ৰদূষণ আৰু জনবহুল ঠাইৰ পৰা আঁতৰি থাকক। ছালৰ এলাৰ্জি বাঢ়িব পাৰে, গতিকে ধ্যান ৰাখিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। সিংহ ৰাশি। দিনটো আৰম্ভণিটো অতি সুখদায়ক হ'ব বুলি কৈছে। আপুনি সম্পূৰ্ণ শক্তিৰে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব আৰু সফল হ'ব। শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে বুলি কৈছে। ধন সম্পৰ্কীয় টকা পইচাৰ সম্পৰ্কীয় বিষয়টো নিয়মীয়া হ'ব। ব্যক্তিগত আৰু পাৰিবাৰিক বিশেষকৈ নিজকে ব্যস্ত কৰি ৰাখক। আনৰ কামত হস্তক্ষেপ কৰিলে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। খং বা খঙালতাও প্ৰাধান্য পাব। আজি আপোনালোকৰ শক্তিক ইতিবাচক দিশত আপোনালোকে ৰাখিব লাগিব। ব্যৱসায়িক বিষয়ত বহুত মনোযোগৰ প্ৰয়োজন আছে। সংবাদ মাধ্যম আৰু ইণ্টাৰনেটৰ জৰিয়তে নতুন তথ্য বিচাৰি পাব পাৰে। ইয়াৰ জৰিয়তে আপুনি আপোনালোকৰ ব্যৱসায় শিল্প কৰিব পাৰিব। আজি ৰৈ থকা টকা পইচাও আহিব পাৰে। বৈবাহিক জীৱনত বিশেষকৈ বিবাহিত মানুহে ঘৰখনৰ যি ব্যৱস্থা ভালদৰে বজাই ৰখাৰ ক্ষেত্ৰত সহায় কৰাটো প্ৰয়োজনীয় আছে। প্ৰেমৰ সংগীৰ সৈতে প্ৰেম জীৱনত কিছু লোকৰ
ভুল বুজাবুজি হ'ব পাৰে, গতিকে ভুল বুজাবুজি হ'বলৈ নিদিব। দিনটোৰ প্ৰথম ভাগৰ পৰা সুবিধাজনক, স্বাস্থ্যৰ ক্ষেত্ৰত সুবিধাজনক কাম কাজ আপোনালোকৰ বাবে ভাল হ'ব। বাহনখন সাৱধানে ব্যৱহাৰ কৰক, এই সময়ত আঘাতৰ আশংকাও দেখা পোৱা গৈছে। আজি গ্ৰহৰ ট্ৰেনজিটে বিশেষকৈ কৈছে যে সিংহ ৰাশিৰ লোকসকলৰ বাবে উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি কৰিছে, কিন্তু এইটো মনত ৰাখিব লাগিব যে সময়ৰ লগে লগে কামৰ সফলতাও সঠিক ফল পাব। ধৰ্মীয় বা আধ্যাত্মিক কামত সময় কটোৱাটোৱে সুখ কঢ়িয়াই আনিব। যদি কোনো আইনী বিষয় চলি আছে তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো উপকাৰী হ'ব বা প্ৰয়োজনীয় বুলি কৈছে। আজি ল'ৰা ছোৱালী কোনো ধৰণৰ কাম কাজক লৈ উদ্বিগ্নতা থাকিব পাৰে, কিন্তু সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰাটোৱে ভাল হ'ব। আজি আপোনালোকৰ প্ৰতিযোগীসকলৰ কাৰ্যকলাপক আওকাণ নকৰিব। ব্যৱসায়িক কাম কাজ শৃংখলাবদ্ধ হৈ থাকিব। আৰ্থিক লেনদেনৰ সন্দৰ্ভত বিবাদৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। অভিজ্ঞ ব্যক্তিৰ সহায় লোৱাটো ভাল হ'ব। অফিচত কিছু ৰাজনৈতিক পৰিৱেশ থাকিব পাৰে। পৰিয়ালৰ সদস্যৰ সম্প্ৰীতিয়ে ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিব। প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ পাব। পেশীৰ টান আৰু বিষৰ সমস্যা বাঢ়িব পাৰে। যোগ আৰু ব্যায়ামৰ প্ৰতি অধিক মনোযোগ দিয়াটো প্ৰয়োজন আছে। আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু লাকি নম্বৰ হ'ব আপোনালোকৰ বাবে 8 অৰ্থাৎ 8। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত জয় শনিদেৱ লিখি দিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি পৰিয়ালৰ সমস্যা সমাধান আৰু ব্যৱস্থা কৰাৰ ক্ষেত্ৰত ৰুটিন থাকিব। নিজৰ স্বাৰ্থৰ বাবে কিছু সময় নিশ্চয়কৈ কটাব। নিজৰ কিছু আপোনালোকৰ শাৰীৰিক আপোনালোকৰ কামৰ বাবে হওক, আপোনালোকৰ দৈহিক কামৰ বাবে হওক কিছু সময় উলিয়াব লাগিব। টকা পইচাৰ ক্ষেত্ৰতো গুৰুত্ব দিব। ইয়াৰ দ্বাৰা দৈনন্দিন জীৱনৰ মানসিক যি চাপ আৰু ক্লান্তিৰ পৰা উপশম পাব। যুৱক যুৱতীসকলে এটা ডাঙৰ চাকৰি বা কিবা এটা কৰ্মসংস্থাপন পোৱাৰ তথ্য লাভ কৰাৰ সম্ভাৱনা আছে। আজি ধ্যান ৰাখিব লাগিব, নেতিবাচক প্ৰৱণতা থকা বেয়া মানুহৰ পৰা সাৱধান হোৱাটো প্ৰয়োজন আছে। এনে লোকে বিশেষকৈ আপোনালোকক আৱেগিকভাৱেও বিশেষকৈ দুৰ্বল কৰি তুলিব পাৰে কিছুমান ব্যক্তিয়ে। ছাত্ৰ ছাত্ৰীসকলে বাহিৰৰ কাম কাজ আৰু বিশেষকৈ হাঁহি ধেমালিৰ ওপৰতো গুৰুত্ব দিব। আজি ব্যৱসায়ত সঠিক কৈছে যে শৃংখলা বজাই ৰাখি কৰ্মচাৰীৰ সহায়ত বিশেষকৈ কাম কাজবোৰ উন্নতি কৰিব পাৰিব। লাভজনক চুক্তি লাভ হ'ব। বিশেষকৈ একে সময়তে অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত অধিক দায়িত্ব আপোনালোকৰ ওপৰত থাকিব বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ মাজত প্ৰতিযোগিতা হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত প্ৰেম আৰু সন্মান বাঢ়িব। প্ৰেমৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা বাঢ়িব। স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। ডায়েবেটিছ আৰু ৰক্তচাপৰ পৰীক্ষা কৰিব। আজি বহুত কামত আপুনি উপস্থিত থাকিব। যদি সম্পত্তিৰ লগত জড়িত কোনো কাম চলি আছে তেন্তে আজি ইয়াৰ সঠিক সমাধান পোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ ব্যক্তিত্ব আৰু আত্মবিশ্বাসৰ দ্বাৰা আপোনালোকৰ বিৰোধীসকল পৰাজিত হ'ব বুলি কৈছে। একে সময়তে কোনো ধৰ্মীয় সংগঠনত কিছু লোকে যোগদান বা সহযোগিতা কৰিলে আপোনালোকৰ মনত শান্তি আহিব। খৰচ কিন্তু বাঢ়িব বুলি কৈছে কন্যা ৰাশি জাতক জাতিকাসকল। খৰচ কমাব লাগিব। একে সময়তে এই সময়খিনিত বিশেষকৈ বাহিৰৰ মানুহৰ লগত কাজিয়া আৰু সংঘাতৰ দৰে পৰিস্থিতিও ঘটিছে, গতিকে অলপ সাৱধান হৈ চলিব লাগিব দিনটো ভাগত। অপ্ৰয়োজনীয় কথাত গুৰুত্ব নিদি নিজৰ কামত ভালদৰে মনোনিৱেশ কৰাটো ভাল হ'ব। আপুনি চম্ভালিব পৰাতকৈ বেছি দায়িত্ব ল'ব নালাগে। আজি ব্যৱসায়িক কাম কাজ সুচাৰুৰূপে চলি থাকিব। আৰ্থিক সমস্যাৰ সমাধান হ'ব। মাত্ৰ আপোনালোকৰ কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখিব লাগিব। অংশীদাৰিত্ব সম্পৰ্কীয় কৈছে যে কামত পৰিকল্পনা তৎকালীনভাৱে কাৰ্যকৰী কৰাটো লাভজনক হ'ব। আজি নিখুঁত সময় পৰিয়ালৰ সৈতে বজাৰ কৰি আপোনালোকে কটাব। প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতা বাঢ়িব। অত্যধিক কামৰ বাবে কিছু লোকৰ বিষ আৰু ভাগৰুৱা অৱস্থাৰ সৃষ্টি হ'ব পাৰে। উপযুক্ত জিৰণিৰ প্ৰয়োজন আছে বুলি কৈছে, আৰু তেতিয়াহে আপুনি সুখী অনুভৱ কৰিব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। এই ৰাশিৰ লোকসকলে আজি নিজৰ পৰিকল্পনা বাস্তৱায়িত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব আৰু সফলতাও লাভ কৰিব বুলি কৈছে। যিকোনো বিশেষ তথ্য ফোন কল বা যোগাযোগৰ উৎসৱৰ জৰিয়তে উপলব্ধ হ'ব পাৰে। শিক্ষাৰ আৰু কেৰিয়াৰ সম্পৰ্কীয় কাম কাজৰ প্ৰতি ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকল আকৰ্ষিত হ'ব বুলি কৈছে। ব্যৱহাৰিক হওক বৰ্তমান সময়ত আৰু আৱেগিকতা আৰু উদাৰতাৰ দৰে দুৰ্বলতা আপোনালোকে নিয়ন্ত্ৰণ কৰক। মনত ৰাখিব, কিছুমান মানুহে কোৱা হৈছে যে দেখা পোৱা গৈছে যে সেইবোৰ আপোনালোকৰ সুবিধা ল'ব পাৰে। যেতিয়া আপুনি নিজকে দুৰ্বল হ'ব, আৱেগিকভাৱে আপুনি ষ্ট্ৰং যেতিয়া নহ'ব, আনে সুবিধা ল'ব পাৰে। এই ক্ষেত্ৰত কিন্তু নিজে সতৰ্ক হৈ থকাটো বা এক্টিভ হৈ থকাটো প্ৰয়োজন আছে। খৰচো একে থাকিব। ব্যৱসায়িক খণ্ডত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰাৰ সুযোগ পাব। যিকোনো বৃহৎ অৰ্ডাৰ লাভ কৰিব পাৰে। কিন্তু যিকোনো ঠাইত চহী কৰাৰ আগতে আজি কিন্তু তুলা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ যথাযথ পৰিশ্ৰম কৰক। চাই ল'ব ঋণৰ ধন সংগ্ৰহ বা পে'মেণ্টৰ বাবে দিনটো অনুকূল। পৰিয়ালত সম্প্ৰীতি থাকিব বুলি কৈছে, কিন্তু প্ৰেমৰ সম্পৰ্ক উন্মোচনৰ বাবে ঘৰখনত কিছু লোকৰ উত্তেজনা পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, গতিকে অলপ সচেতন হওক। স্বাস্থ্যৰ ক্ষেত্ৰত চাইভাৰ্কেল বা কান্ধৰ বিষ হ'লে আমনি হ'ব। এই সময়ত ব্যায়াম আৰু যোগাসন আপোনালোকৰ ৰুটিনত অন্তৰ্ভুক্ত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। অনুশাসিত আৰু সুষম হৈ থাকক। আপোনালোকৰ ৰুটিনত কিছু পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰক। ইয়াৰ বাবে আপুনি বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহজ হ'ব।
শিশুৰ সৈতে বা ল'ৰা ছোৱালীৰ সৈতে কিছু সময় কটালে তেওঁলোকৰ মনোবল বৃদ্ধি পাব। বিবাহিত লোকসকলে নিজৰ ল'ৰা ছোৱালীৰ সৈতে সময় কটাওক। সপোনৰ জগতখন এৰি বৰ্তমান তুলা ৰাশি জাতক-জাতিকাসকলে বাস্তৱৰ সন্মুখীন হ'বলৈ শিকিব লাগিব। ইয়াৰ দ্বাৰা আপোনালোকৰ কামবোৰ সঠিকভাৱে মনোনিৱেশ কৰিব পাৰিব বা চম্ভালিব পাৰিব। কেতিয়াবা আজিৰ দিনটোত খং আৰু খৰখেদাৰ বাবে কোনো কাম ভুল হ'ব পাৰে। আপোনাৰ শক্তিক ইতিবাচক কৰি এই সময়ত আগবাঢ়িব লাগিব। এই সময়ত খৰচো বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত অলপ ভাগৰুৱা হ'ব পাৰে। এলেহুৱা নহ'ব, কঠোৰ পৰিশ্ৰম কৰাৰ সময়। কম্পিউটাৰ আৰু মিডিয়াৰ সৈতে জড়িত ব্যৱসায়ত নতুন সুযোগ আছে। বাকী ব্যৱসায়ীসকলৰ বাবে আজি শুভ। অফিচত কৰ্মক্ষেত্ৰত অফিচৰ ৰাজনীতিৰ পৰা নিজকে আঁতৰাই ৰাখক, পলিটিক্সৰ পৰা আঁতৰাই ৰাখক। একে সময়তে ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশ থাকিব। লগতে ঘৰত শিশুৰ ৰূপত নতুন আলহী আগমনৰ শুভ খবৰ পাব পাৰে। বতৰ পৰিৱৰ্তনৰ নেতিবাচক প্ৰভাৱৰ পৰা হাত সাৰিবলৈ বৰ্তমান খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক। ভাগ্যৰ ৰং হ'ব আজি তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। জয় শনিদেৱ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক-জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া। আজি বহুত দায়িত্ব ল'ব পাৰিব। আপুনি নিজৰ আত্মবিশ্বাস আৰু মনোবলৰ সহায়ত যিকোনো বিশেষ লক্ষ্যত উপনীত হ'ব পাৰিব। ঘৰখনৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ পৰিয়ালটোৰ ওপৰত থাকিব। সম্পত্তি সম্পৰ্কীয় যিকোনো সমস্যা সমাধান হ'ব বুলি কৈছে। দায়িত্ব বোজা বাঢ়িব পাৰে। এই সময়ত নিজৰ সাহস বজাই ৰখাটো গুৰুত্বপূৰ্ণ আৰু আপোনালোকৰ প্ৰচেষ্টাক একেবাৰে বিফল হ'বলৈ নিদিব। অৱশ্যে নিজৰ মনতে কিবা এটা সমাধান নিশ্চয়কৈ উলিয়াব পাৰিব। ব্যৱসায়ত আপাতত বিপণন কাৰ্যকলাপ স্থগিত ৰাখক। অংশীদাৰিত্ব সম্পৰ্কীয় সন্দৰ্ভত কৈছে যে অংশীদাৰৰ সৈতে স্বচ্ছতা বজাই ৰাখিলে ব্যৱসায়টো দুগুণে উন্নতি হ'ব। সিদ্ধান্ত লওঁতে নিজৰ যি চিন্তাধাৰাক অগ্ৰাধিকাৰ দিব লাগিব। চাকৰিত লক্ষ্য পূৰণ হোৱাৰ সম্ভাৱনা আছে। বৈবাহিক জীৱনত সৰু সৰু কথাবোৰক লৈ মানসিক চাপত নাথাকিব। নিজৰ স্বভাৱত পৰিপক্কতা আনিব লাগিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত সংগীৰ সৈতে কিছু সময় কটালে সম্পৰ্কত মধুৰতা থাকিব। ঘৰৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভত ঘৰত উদ্বিগ্নতাৰ অৱস্থা আহিব পাৰে, গতিকে ধ্যান ৰাখিব। যদি ঘৰৰ কোনো জ্যেষ্ঠ লোক আছে তেওঁলোকৰ স্বাস্থ্যৰ বাবে চিকিৎসালয়লৈ আপোনালোকে যাবলগীয়াও হ'ব পাৰে বুলি কৈছে। ঘনিষ্ঠ বন্ধুৰ সৈতে হোৱা আজি সাক্ষাৎ অৰ্থপূৰ্ণ হ'ব বুলি কৈছে কিছু লোকৰ বাবে। আজি আপোনালোকৰ চতুৰতা আৰু বুজাবুজিৰে গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাৰ যি ক্ষমতাও বা যি ধৰণৰ আপোনালোকৰ কেপাচিটি থাকিব। সামাজিক আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আপুনি প্ৰবল হ'ব। সম্পত্তি লেনদেনৰ সৈতে যিসকল লোক আছে কাৰ্যকলাপসমূহৰ যি আপোনালোকে আগবঢ়াই নিব ভাবিছে সেইখিনি আগবাঢ়িব। কিবা এটা কথাত কিন্তু মনত অলপ সন্দেহ থাকিব। আজিৰ দিনটোত সন্দেহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব। সন্দেহে সম্পৰ্কবোৰ বেয়া কৰিব পাৰে, ৰিলেশ্যনটো বেয়া কৰিব পাৰে। কিছু ক্ষেত্ৰত গুৰুত্ব আৰু ধৈৰ্যৰ বিশেষকৈ সমস্যা সমাধান বিচাৰি উলিয়াওক আৰু কিছু সময় নিজে বিশেষকৈ সময় কটাওক বা আত্মচিন্তাত সময় কটাওক। যিকোনো লেনদেন বিশেষমূলক কাৰ্যকলাপৰ ওপৰত পিছুৱাই দিয়া বা বিবেচনাধীনতা ব্যৱহাৰ কৰা। ব্যৱসায়ৰ ক্ষেত্ৰত কোনো ব্যৱসায়ক লৈ কাজিয়া একেবাৰে নকৰিব। কৰ্মচাৰীসকলৰ বাবে কিছু হতাশাও হ'ব পাৰে কিছু লোকৰ। যদি আপুনি নতুন কাম এটা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে লগে লগে কামবোৰ আৰম্ভ কৰক। নিয়োজিত লোকসকলে মনত ৰখাটো উচিত যে বিত্তৰ লগত জড়িত, টকা পইচাৰ লগত জড়িত বিশেষকৈ যিকোনো কাম ভুল হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালত কোনো সদস্য বিশেষ সফলতা পালে মনটো সুখী হ'ব। ঘৰখনত এক সুখৰ পৰিৱেশ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্ক চম্ভালি লোৱাটো গুৰুত্বপূৰ্ণ। অতি বিশেষকৈ বৰ্তমান ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ অতি বহি থকাৰ ব্যস্ততাৰ বাবে ভাগৰ আৰু মানসিক চাপবোৰ থাকিব। সঠিকভাৱে জিৰণি লোৱাটো নিশ্চিত কৰক আৰু গাড়ী মটৰ যদি আছে সাৱধানে ব্যৱহাৰ কৰক বা চলাওক বুলি কৈছে। ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, ধনু ৰাশি। ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া। আজি আপোনালোকৰ সময় সামাজিক কাম কাজ আৰু সংস্কাৰৰ কামত ব্যয় হ'ব। আজি আপোনালোকৰ ব্যক্তিত্ব উন্নত হ'ব। বিশিষ্ট ব্যক্তিৰ সৈতে সাক্ষাৎ কৰাটো লাভজনক হ'ব আৰু সন্মানজনক হ'ব। যিকোনো আবদ্ধ কাম শেষলৈকে কৰি ভাল পাব। ব্যক্তিগত বা পাৰিবাৰিক সমস্যাক লৈ কিছু উদ্বিগ্নতা থাকিব। ধৈৰ্য আৰু শান্তিৰে সমস্যা সমাধানৰ বাবে চেষ্টা কৰক। অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব আৰু নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকক। এই সময়ত কোনো শব্দ কৰাৰ উচিত নহয়। ডাঙৰকৈ শব্দ নক'ব। ব্যংগাত্মক শব্দবোৰ ব্যৱহাৰ নকৰিব। প্ৰভাৱশালী ব্যৱসায়ী লোকৰ সৈতে যোগাযোগ কৰা হ'ব। ব্যৱসায়ত আপোনালোকৰ নতুন অৰ্ডাৰ চুক্তি থাকিব পাৰে, গতিকে আপোনালোকৰ কামত ভালদৰে মনোনিৱেশ কৰক। চৰকাৰী চাকৰিয়ালসকলে হয়তো ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে। ঘৰখনত সুখ আৰু শান্তিৰ সম্প্ৰীতিৰ পৰিৱেশ এটা থাকিব। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত আপুনি চম্ভালিব পৰাকৈ বেছি কাম গ্ৰহণ নকৰিব। যিমানখিনি পাৰে সেইখিনিয়ে গ্ৰহণ কৰক। ইয়াৰ ফলত মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা বাঢ়িব পাৰে। সময় অতি আপোনালোকৰ বাবে আজি অত্যন্ত গুৰুত্বপূৰ্ণ আৰু উপকাৰী পৰিস্থিতিৰ সৃষ্টি কৰিছে। বহুত সমৰ্থনো পাব। আজি আপোনালোকৰ যিকোনো ইচ্ছা পূৰণ হ'বলৈ গৈ আছে। যদি আপুনি নতুন ঘৰ বা সম্পত্তি কিনাৰ কথা ভাবিছে তেন্তে আপোনালোকৰ সিদ্ধান্ত অতি সঠিক হ'ব। লগে লগে ইয়াৰ ওপৰত কাম কৰক। বাহিৰৰ কাম কাজৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব।
হোৱাটো প্ৰয়োজন আছে। আত্মীয়ৰ লগত লেনদেন কৰোঁতে সাৱধান হওক। মুখৰ পৰা কিবা এটা ওলাই আহিব পাৰে যিটো সম্পৰ্কত বাবে আপোনালোকৰ বেয়া হ'ব পাৰে, বিনষ্ট কৰিব পাৰে বুলি কৈছে। ব্যক্তিগত কামত নিজকে ব্যস্ত কৰি ৰখাটো ভাল হ'ব। ব্যৱসায়িক কাৰ্যকলাপ আয়োজন কৰা হ'ব। পৰিয়ালৰ লোকৰ পথ প্ৰদৰ্শন আৰু অৱদানে আপোনালোকৰ কামত কিছু নতুন দিশ দিব পাৰে। অফিচত বিত্তীয় সম্পৰ্কীয় কামবোৰ অতি সাৱধানে কৰক, কিয়নো কিছুমান ভুল হোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ বিশেষ প্ৰচেষ্টাও পৰিয়াল ব্যৱস্থাটোৰ বাবে ভাল আৰু সুখী কৰি তোলক বুলি কৈছে। প্ৰেমৰ সংগী কিছু উপহাৰ দিলেও ভাল হ'ব। স্বাস্থ্যৰ দিনটো শেষৰ দৰে উৎকৃষ্ট হ'ব, কিন্তু বৰ্তমান বতৰৰ বাবে অসাৱধান একেবাৰে হ'ব নালাগে। শুভ ৰং হ'ব ধনুৰাশি জাতক জাতিকাসকলৰ বাবে আজি গুলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব বুলি কৈছে 6। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে আপোনালোকে অনুগ্ৰহ কৰি আপোনালোকৰ পৰিয়ালবৰ্গৰ আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশি আজি গ্ৰহৰ অৱস্থান আপোনালোকৰ বাবে শুভ দেখা পোৱা গৈছে। উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি কৰিছে। এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ সমৰ্থনে আপোনালোকৰ কামবোৰ সহজ কৰি তুলিব পাৰে। আজি আপোনালোকৰ বিশেষ অভিযানৰ দিশত কৰা যি প্ৰচেষ্টা সফল হ'ব। চুক্তি বিশেষকৈ চূড়ান্ত কৰাৰ সময়ত বা বিনিয়োগ কৰাৰ সময়ত কিছু ভুল হ'ব পাৰে। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। পাৰিবাৰিক বিষয়টো নিশ্চয়কৈ অৰিহণা যোগাব। যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰচেষ্টা কমাব নোৱাৰে। আজিৰ দিনটোত বিশেষকৈ ব্যৱসায়িক বিপণন কাৰ্যকলাপ আৰু যোগাযোগ শক্তিশালী কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক। ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। যদি মনত ৰাখিব যে আপোনালোকৰ গুৰুত্বপূৰ্ণ পৰিকল্পনাবোৰ লিক হ'ব পাৰে। সকলো সিদ্ধান্ত নিজে লোৱাটো ভাল হ'ব। পৰিয়ালৰ লোকে ইজনে সিজনৰ লগত মিল ৰাখি ঘৰৰ ব্যৱস্থা সঠিক কৰি ৰাখিব লাগে। যুৱক যুৱতীসকলে অসাৰ প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব বুলি কৈছে। যিকোনো মানসিক চাপ বা উদ্বেগে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, ধ্যান কৰক বুলি কৈছে কিছু। গোটেই দিনটো সামাজিক কাম কাজত আপুনি উপস্থিত থাকিব। আৰ্তজনক সহায় কৰিলে আজি আধ্যাত্মিক সুখ পোৱা যাব। উৰাৰ বাতৰিৰ প্ৰতি গুৰুত্ব নিদি কামত শিথিল হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। আজি এই ৰাশি জাতক জাতিকাসকলৰ কৈছে যে আপোনালোকৰ ভাগ্য আপোনালোকৰ অনুকূল। বিত্তীয় সম্পৰ্কীয় প্ৰয়োজনীয় কামবোৰ পিছুৱাই ৰাখক। আজি টকা পইচা ক'ৰবাত আবদ্ধ হৈ পৰিব পাৰে। লগতে মনত ৰাখিব যে আপুনি কোনো ষড়যন্ত্ৰৰ বলি হ'বলগীয়া হ'ব পাৰে। কামবোৰ কিছু কৰাৰ ক্ষেত্ৰত বিঘিনি বা সমস্যা আহিব পাৰে, কিন্তু সময়মতে সমাধান কৰিব পাৰিব। স্থবিৰ হৈ পৰা ব্যৱসায়িক কাৰ্যকলাপ পুনৰ বিশেষকৈ খোজ দিয়াৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু বুদ্ধিমত্তাৰে প্ৰায় বেছিভাগ কামেই সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। পদোন্নতি যোগ থকাৰ বাবে চাকৰিত প্ৰত্যাশীসকলে নিজৰ কামৰ প্ৰতি দায়বদ্ধ হ'ব। পৰিয়াল ব্যৱস্থাত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব। ইয়াৰ প্ৰভাৱ ঘৰুৱাৰ পৰিৱেশটো বেয়া কৰিব পাৰে। প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে। অত্যধিক মানসিক চাপৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। গতিকে ইতিবাচক মানুহৰ লগত নিজকে ঘেৰি ৰাখক আৰু ধ্যান ধাৰণাৰ আশ্ৰয় লওক, ভাল হ'ব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কুম্ভ ৰাশি। কুম্ভ ৰাশি ঘৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত পুৰণি বিনিয়োগ সলনি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ মনোযোগ থাকিব। বিশেষকৈ আজি নিজৰ দক্ষতা আৰু বিশেষতাৰে নিজৰ কামবোৰ সংগঠিত কৰিব পাৰিব। সম্পত্তি বা আন কোনো কামৰ বাবে ওচৰ ভ্ৰমণৰ পৰিকল্পনা হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলক সন্মান কৰক, তেওঁলোকৰ মৰম আশীৰ্বাদ থাকিব। আজি আপোনালোকৰ বিশেষকৈ পইণ্টবোৰ ৰাখি ভাৰসাম্য ৰক্ষা কৰক। বিশেষকৈ নিম্ন স্তৰৰ কথা ক'লে আপোনালোকৰ মৰ্যাদাও ক্ষতি হ'ব পাৰে, গতিকে অলপ ধ্যান ৰাখিব লাগিব। একে সময়তে সংবাদ মাধ্যম আৰু কম্পিউটাৰ সম্পৰ্কীয় ব্যৱসায় লাভজনক স্থান লাভ কৰিব, কিন্তু খন্তেকীয়া সফলতা তাৰণাত কোনো ভুল পথ বাছি নল'ব। পাৰস্পৰিক সমন্বয় ঘৰখনৰ সুখ আৰু শান্তিৰ পৰিৱেশ বজাই ৰাখিব। প্ৰেমিক প্ৰেমিকাসকলে ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো প্ৰয়োজন আছে। সাম্প্ৰতিক বতৰৰ নেতিবাচক প্ৰভাৱৰ পৰা হাত সাৰিবলৈ বৰ্তমান খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি দূৰদৰ্শী হ'ব আৰু সফল হ'ব। হঠাৎ বিশেষ কাৰোবাক লগ পোৱাটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। যদি আপুনি কিবা এটা বিষয়ত হতাশ হয়, তেন্তে আত্মচিন্তাৰে আপোনাক সমাধান দিব। লেনদেনৰ বিষয়ত চিন্তা কৰিলে সিদ্ধান্ত লোৱাটো ভাল হ'ব। শহুৱেকৰ সৈতে সম্পৰ্ক তিক্ততাৰ পৰিহাৰ কৰক। পাৰস্পৰিক মতানৈক্য শান্তিপূৰ্ণভাৱে সমাধান কৰক। এই সময়ত ব্যৱসায়ৰ যি আপোনালোকৰ ক্ষেত্ৰত মান উন্নত কৰাৰ বাবে চেষ্টা কৰক। মাৰ্কেটিং বা ফাইনেন্সত কাম কৰা লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ অধিক কষ্ট কৰিবলগীয়া হ'ব পাৰে। সহযোগী আৰু কৰ্মচাৰী উপযুক্ত সহায় লাভ কৰিব। আয়ৰ উৎসৱ লেহেমীয়া হৈ থাকিব। পৰিয়ালৰ সৈতে এটা মনোৰঞ্জন অনুষ্ঠান বিশেষকৈ সৃষ্টি কৰিলে ঘৰৰ পৰিৱেশটো সুখী হ'ব। বিশেষ বন্ধু বান্ধৱীক লগ পাই মনটোও সুখী হ'ব। গেছ আৰু বদহজমৰ ফলত পেটৰ বিষ হ'ব পাৰে, নিয়মীয়া খাদ্য বজাই ৰাখক। শুভ ৰং হ'ব আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মীন ৰাশি। মীন ৰাশি সম্পৰ্কত সমন্বয় বজাই ৰাখিলে মধুৰতাৰ সৃষ্টি হ'ব। কিছুদিন ধৰি চলি থকা সমস্যাবোৰ সমাধান হ'ব পাৰে বুলি কৈছে। আজি আয়ৰ যিকোনো উপায় পুনৰ আৰম্ভ কৰিলে আৰ্থিক অৱস্থা কিছু উন্নতি হ'ব। যোগাযোগৰ পৰিসৰ বৃদ্ধি পাব। কিছু লোকৰ নতুন তথ্য লাভ কৰা হ'ব। অত্যধিক কামৰ বোজাই মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। নিজকে মানসিকভাৱে সবল কৰি ৰাখিব লাগিব আজি মীন ৰাশিৰ জাতক জাতিকাসকলে। কোনো ধৰণৰ ব্যংগাত্মক শব্দ কোৱাৰ পৰা বিৰত থাকক। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে বহু কষ্টৰ অন্তৰত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। যুৱক যুৱতীসকলে বৰ্তমান সময়ত কৰ্মৰ ক্ষেত্ৰত ছিনিয়ৰ জুনিয়ৰ সকলোৰে লগত ভাল ব্যৱহাৰ কৰাটো উচিত। ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ৰ লগত জড়িত লোকসকলে ব্যৱসায়ত নতুন নতুন কৃতিত্ব আহিব, কিন্তু ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে আজি কঠোৰ পৰিশ্ৰম কৰাটো প্ৰয়োজনীয়।
কেতিয়াবা বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে আজিৰ দিনটোত। অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন লোৱাটো জৰুৰী বা প্ৰয়োজন। অতিৰিক্ত কামৰ বোজাৰ বাবে নিয়োজিত লোকসকলে অতি ব্যস্ত হৈ পৰিব। ঘৰখনত এক শান্তি আৰু সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। বিপৰীত লিংগৰ ব্যক্তিৰ প্ৰতি কিছু লোকৰ আকৰ্ষণ বৃদ্ধিৰ বাবে ব্যক্তিগত কামত বিঘ্ন হ'ব পাৰে। ব্যক্তিগত জীৱনত স্বাস্থ্যৰ ক্ষেত্ৰত যিকোনো প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে নিজৰ শক্তিৰ অভাৱ অনুভৱ কৰিব। গতিকে ই আপোনালোকৰ প্ৰদৰ্শনতো প্ৰভাৱ পেলাব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা যিমান পাৰে আপোনালোকে আঁতৰি থাকিব লাগিব বুলি কৈছে। এই সময়খিনি নিজৰ কৰ্মৰ প্ৰতি গুৰুত্ব দিয়ক। আজি পৰিয়ালৰ সদস্যৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত ব্যস্ত থাকিব। নিজৰ স্বাৰ্থৰ বাবে কিছু সময় নিশ্চয়কৈ উলিয়াব লাগে। নিজৰ ভাল লগা কামৰ বাবে কিছু সময় উলিয়াওক বুলি কৈছে। আজি এই সময়খিনি মিশ্ৰিত মাহৰ বিশেষকৈ এই সময়খিনিত পদক্ষেপেৰে নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িব লাগিব। বিশেষকৈ যদি আপুনি বিশেষকৈ নিজৰ আত্মীয়ৰ পৰা কিছু সমৰ্থন পোৱা নাই, কিন্তু বেলেগ কোনো আত্মীয়ৰ পৰা আপোনালোকে সেইখিনি সমৰ্থন পাব পাৰে। কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপুনি আপোনালোকৰ কামত আকাংক্ষিত সফলতা লাভ কৰিব নোৱাৰিলেও যোগাযোগ বৃদ্ধি কৰিব। আপুনি প্ৰভাৱশালী লোকৰ সৈতে সম্পৰ্ক স্থাপন কৰিব, যিয়ে আপোনালোকৰ ভৱিষ্যতে লাভজনক প্ৰকল্পত জড়িত হোৱাৰ ক্ষেত্ৰত সহায় কৰিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।